Hello everyone and welcome back to X School. My name is Pallavi Bhuiar, your biology educator. আৰু এতিয়ালৈকে আমি বহুত কিটা চেপ্টাৰ কমপ্লিট কৰিছো হয় নাই তোমালোকৰ ক্লাস 12 ৰ সো আজি আমি কৰিম তোমালোকৰ মাইক্রোবস ইন ওয়েলফেয়ার अगेन এটো ফার্স্ট রিভিশন হয় হেকাৰণে আমি চেপ্টাৰ গিটা আমি কি কৰিছো ৰিভাইজ কৰি আছো দে ইন কোৰ ডেপথত আমি যোৱা নাই কিন্তু মই যিমানখিনি পাৰিছো তোমালোকক দি দিছো আৰু ইয়াৰ ইনো এক্সিট কেতিয়াও নাহে ঠিক আছে সো স্টার্টিং উইথ योर মাইক্রোবস আমি জানো যে মাইক্রোবস বুলি ক'লে এক্স্যাক্টলি মাইক্রোবস কি হয় তোমালোকৰ যিখিনি ব্যাকটেৰিয়া আছে ভাইৰাছ আছে হয়নে সেইখিনিকে তোমালোকে মাইক্রোবস বুলি জানা এতিয়া মাইক্রোবসে আমি ইমান দিন পঢ়ি আছো হেলথ এন্ড ডিজিজেস হয়নে about your reproduction বহুত কিবা কিবি আমি পঢ়িলো এতিয়ালৈকে চেপ্টাৰ তাত গম পাইছো যে আমি বেমাৰহে হৈ আছে আমাক হয়নে মাইক্রোবসে বেমাৰ কৰি আছে কিন্তু মানে অকল বেমাৰ কৰা মানে দ্যাট মিন্স কি অকল কনজে নাই তেওঁলোকৰ বহুতখিনি প্ৰজো আছে প্ৰজ হিচাপত ক'ব গলে কি তোমালোকৰ ডে টু ডে লাইফত যদি চাব যোৱা তেনেহলে আমি বহুত এনেকুৱা প্ৰডাক্টস কনজিউম কৰো যিখিনি তোমালোকৰ মানে মাইক্রোবসৰ হেল্পৰ দ্বাৰা আমি মানে পাব পাৰো লাইক কাৰ্ড দৈ হয়নে দৈটো তোমালোকে যদি চাব যোৱা তাত তোমালোকৰ এটা ব্যাকটেৰিয়া ইউজ হয় দ্যাট ইজ ইওর ল্যাক্টোবেসিলাস হয়নে সো হেতু ফাৰ্মেন্ট কৰি পেলাই তোমালোকৰ কি কৰে তোমালোকৰ কাৰ্ড বনাই আছে হয়নে তেনেকে তোমালোকৰ যদি চাব যোৱা এলকহল তো এলকহল তোমাৰ ফাৰ্মেন্টেশনৰ থ্ৰু দি পেলাই তোমাৰ বনি আছে দেন আহি গৈছে তোমাৰ ব্ৰেড হয়নে ব্ৰেড দেন তোমালোকৰ ইডলি ডোসা এইবিলাক সব কেনেকে হৈ আছে due to this bacteria right microbes so aru eta tumalokor yat a chapter dot most important boli jodi ma kom topic heto hoise tumaloko sewage treatment plant or bikhoy ami poribo lagibo hoyne heto koman bujibologi ase heto den tumaloko biogas e duitar pa khub questions ahe tar bad reply tumaloko jodi sabo jwa ten hole microbes or kisman list ase hekhini ma tumaloko dekhai jam hekhini prao bahut questions ahe so ekhini jodi porha tumaloko ultimately yar pa chapter to pa tumaloko full score koribo para so let's just start so microbes বুলি ক'ব গলে কি হয় they are found everywhere হয়নে সবতে বিচাৰি পোৱা যায় এতিয়া যদি আমি চাব যাও আমাৰ এই এয়াৰটো যদি ভালকে আন্ডাৰ দি মাইক্ৰোস্কোপ চাব যাও তেনেহলে তোমালোকে বহুত মাইক্রোবস দেখা পাবা তোমালোকৰ হাততো বহুত বেলেগ ধৰণৰ মাইক্রোবস ওলাব পাৰে that's why it is suggested that mobile phone লৈ পেলাই কেতিয়াও যাব নালাগে তোমালোকৰ বাথৰুমলে বহুতৰ এটা হ্যাবিট আছে যে মোবাইল ফোনটো লৈ পেলাই বাথৰুমত যায় বাথৰুমত they like to spend but you know হেতু সবতছে মানে লেটেৰা জোন বুলি হে কয় তাৰ পৰা আনি পেলাই যদি তোমালোকে ফোনটো স্যানিটাইজ নকৰাকে ইউজ কৰি আছা then you are just welcoming those dirty microbes okay হেনেকে বহুত বেমাৰো হয় then আমি কি হয় আমাৰ এটা হ্যাবিট আছে তোমালোকৰে নহয় মোৰো আছে যে আমি কবাত গৈ আছো ধুনিয়া একদম স্টল এখনত দেখিলো স্টলখনত গৈ পেলাই খানাটো খাই দিলো দেন আহি পেলাই পেটৰ বিষ আৰম্ভ হয় হয়নে গা বেয়া লাগে এয়া কিয় ডিউ টু ডিফাৰেন্ট কাইন্ড অফ মাইক্রোবস যিখিনি প্যাথোজেন হয় হয়নে তো হেনেকুৱা আছে কিন্তু তাৰ বাহিৰে বহুত ভালো আছে তো আজি আমি পঢ়িম তেওঁলোকৰ বিষয়ে ভালখিনিৰ বিষয়ে they are found in extreme high temperatures তোমালোকৰ ক্লাস 11 ৰ যদি তোমালোকে পঢ়িছিলা মনত আছে সাগে কাৰণ ইয়াৰ পিছতে বৰ্ডৰ পিছতে তোমালোকৰ নিটৰ এক্সামো আহিব ডেফিনেটলি ইউ নো সো তাত আমি এক্সট্ৰিম হাই টেম্পাৰেচাৰৰ কাৰণে আমি কিছুমান পঢ়িছিলো হয়নে তাত আসলে তোমাৰ সল্টি কন্ডিশনত পাইছিলা হয়নে দেন এসিডিক বহুত হাই থাৰ্মেল কন্ডিশনত পাইছিলে কি আসলে থাৰ্মো এসিডোফাইলছ আছিলে হয়নে হেলোফাইলছ আছিলে দেন তোমালোকৰ গৰু মানে এনেকুৱা কাউজ এন্ড অল হয়নে ৰুমিনেন্টস তেওঁলোকৰ ষ্টমাকৰ ভিতৰত কি পোৱা গৈছিলে মিথানোজেন হয়নে মিথেন right so hebla hoise extreme condition of thoka to they are found in extreme high temperatures like your thermoacidophils hone inside snow that is extreme low temperature bhaba teoluk মানে কিমান মানে হাইলি এডাপ্টেবল হ'ব লাগিব হয়নে এক্সট্ৰিম তোমালোকৰ মানে লো টেম্পাৰেচাৰটো পোৱা গৈছে এক্সট্ৰিম হাই টেম্পাৰেচাৰটো পোৱা গৈছে হাইলি এসিডিক কন্ডিশনছত তোমালোকৰ পোৱা গৈছে সল্টি হয়নে হেলোফাইলছ আছে deep under the soil bacteriophage is the virus causing in bacteria it is what bacteria disease কৰে and bacteria কোনে disease কৰি আছে bacteriophage which is the virus হয়নে virus তো আমি কি বুলি কও virus তো আমি জানিছিলো partially living হয়নে আমি কি বুলি জানিছিলো যেতিয়া তোমালোকে ভাইৰাছ বুলি কও ভাইৰাছ তো টোটালি লিভিং নহয় ভাইৰাছ তো যেতিয়া তোমালোকে কবা ন ভাইৰাছ ইজ ইউ wait ভাইৰাছ তো হৈ গৈছে তোমালোকৰ মই কম partially living কেলে কৈ আছো partially কিয় কৈছ জানে যেতিয়া হোষ্টৰ বাহিৰত হোষ্ট মানে ধৰিলো আমি যিকোনো এটা বস্তু যত
গৈ পেলাই নিজৰ জেনেটিক মেটেৰিয়েলটো দি পেলাই তেওঁলোকে ইনফেক্ট কৰিব পাৰে সেইকাৰণে আমি কি কওঁ তেতিয়াহে তেওঁলোক অপাৰেট হয় ডেট মিনছ তেওঁলোকে লিভিং কণ্ডিশ্যনত যায় বাহিৰত থাকিলে তেওঁলোকে ডেড কণ্ডিশ্যনতে থাকে সেইকাৰণে পাৰ্চিয়েলি লিভিঙো ক'ব পাৰা চ' বেচিকেলি কি হয় এটা হোষ্ট থাকিব ঠিক আছে হোষ্টত গৈ পেলাই তোমাৰ এনেকৈ বেক্টেৰিঅফাজটো সিজে জেনেটিক মেটেৰিয়েলটো ইয়াত দি দিয়ে ঠিক আছে বুজি পাইছানে নিউক্লিয় প্ৰটিন বেচিকেলি নিউক্লিক এচিড থাকিব তোমালোকৰ এণ্ড তোমালোকৰ প্ৰটিন থাকিব প্ৰটিনেচিয়াছ কোডটো থাকে হয়নে যিটোৱে কোডটোৱে সাৰাউণ্ড কৰি আছে ঠিক আছে আৰু তোমালোকৰ নিউক্লিক এচিড থাকিব বুজিলা ডিএনএ আৰএনএ যিকোনো চ' দিছ ইজ ইয়ৰ ভাইৰাছ আমি এইখিনি পঢ়িলো হয়নে বেক্টেৰিঅফাজটোৰ শ্বেপটো এনেকুৱা থাকে দেই চাই ল'বা হয়নে আমি কি কৈছিলো নিউক্লিয় প্ৰটিন protein di পেলাই এটো থাকে কভার genetic material হয়নে that is your nucleic acid then I গৈছো microbes in your household products মই যে কলো যে আমাৰ ব্যাকটেৰিয়া বা মাইক্রোবস যে অকল বেয়াই নকৰে বহুতখিনি ভালো কৰি আছে যেনেকৈ হৈছে তোমালোকৰ কাৰ্ড দৈ হয়নে দৈটো কেনেকৈ বনাই আছে তোমালোকে চাগে হয়তো নোটিস কৰিছা যে মায়ে কি কৰে অলপমান পুৰণা দৈ থৈ দিয়ে হয়নে নতুন গাখীৰখিনিৰ লগত অকমান পুৰণা দৈটো ইনোকুলাম বুলি কওঁ আমি তো হেতু দি পেলাই থৈ দিয়ে ৰাতি ঠিক আছে দেন নেক্সট দিনাখনি আকৌ যদি গৰম দিন হয় তেতিয়াহ'লে নেক্সট দিনাখনি তোমালোকে দৈ পাবা যদি ঠাণ্ডা দিন হয় 2-3 ডেজ লাগে ঠিক আছে সো বেসিক্যালি কি হৈছে সোৱা কাৰ্ড হৈছে কি আছে মিল্ক টু কনভাৰ্ট কৰি দিয়ে তোমাৰ কাৰ্ডলে উইথ দা হেল্প অফ ইউৰ লেক্টোবেচিলাছ হেতুৱে মই যে ক'লো যে তোমালোকক ষ্টাৰ্টিংত ক'লো ন লেক্টোবেচিলাছ যোনটো ব্যাকটেৰিয়া হেতুৱে তোমালোকৰ কাৰ্ড ফৰ্মেশন কৰিব ঠিক আছে ইট ইজ মোৰ নিউট্ৰিশিয়াছ দেন মিল্ক আৰু আমাৰ যেটো বডিত ভিটামিন B12 ৰ দৰকাৰী হেতু ইনক্ৰিজ কৰি দিয়ে সেইকাৰণে ডক্টৰেও সাজেষ্ট কৰে চাবাচোন কেতিয়াবা যদি আমাৰ বেমাৰ হৈ আছে কিবা হৈ আছে দেন ডক্টৰ সাজেষ্ট ইউ টু টেক কাৰ্ড হয়নে মিল্কতকে বেছি কাৰ্ড ল'ব লাগে inhibits the growth of other bacteria in stomach কম পাইছনে আমাৰ পেটত যদি কিবা যদি তোমালোকে হয়তো শুনিছা চাগে আইতা হতে কয় যেতিয়া আমাৰ পেটটো অকমান বেয়া লাগে তেতিয়া কি কয় অকমান দৈ খাই দিয়া পেটটো একদম ঠাণ্ডা পৰি যাব হেতু কিয় কৈ আছে হেতু এই কাৰণে কৈ আছে যাতে সোৱা যিখিনি গ্ৰোথ হয় ন লেটেৰা দৈলৰ কিবা যদি ব্যাকটেৰিয়া গ্ৰোথ হৈছে তেনেহলে হেখিনি ইনহিবিট কৰি দিব পাৰে আমাৰ ষ্টমাকত হয়নে তো তাৰ প্ৰসেসটো কি হয় সোৱা মিল্ক স্মল অফ ইনোকুলাম ইন মিল্ক মই যে ক'লো না অকমান দৈ মাহতে থৈ দিয়ে আজিলৈকে মই মা খদা হেতু প্ৰসেসতে বনোৱা দেখিছো কিন্তু তোমালোকে জানানে এই যে জলকিয়াৰ যেটো মানে ঠাৰিডাল আছে জলকিয়াটো নহয় জলকিয়া ঠাৰিটো কথা কৈছো তাৰ ভিতৰতো এনেকুৱা ব্যাকটেৰিয়া পোৱা গৈছে যিখিনি যদি তুমি যদি গাখীৰত থৈ দিয়া দেন তোমালোকে দেখিবা হেতুও দৈ বনাব পাৰে you got my point milk proteins are digested আৰু কাৰ্ড হৈ যায় এটো দৈ হয়নে মই দৈ খুব ভাল পাওঁ মই টেঙা দৈটো খাই খুব ভাল পাওঁ দৈ লবও লাগে পৰাপক্ষত তোমালোকে দৈটো পাৰিলে নিজৰ মানে ফুডত ইনক্লুড কৰা ষ্টাৰ্ট কৰি দিয়া and you see the changes okay these are the small changes যিখিনি আমি আমাৰ ডেইলি লাইফত কৰিব পাৰো যাতে আমি আমাৰ মানে আমি এটা হেলদিয়াৰ এপ্ৰোচলে যাব পাৰো you know this is 2026 right so কিছুমান আমি ভাল হেবিট লোৱাটো বেছি নেসেসাৰী এতিয়া আহি গৈছো নেক্সট ব্ৰেড মানে ব্ৰেড তোমালোকে দেখিছা চাগে ব্ৰেডটো যেতিয়া তোমালোকে দেখা ন এনেকুৱা টাইপৰ ব্ৰেডটো থাকে হয়নে এনেকুৱা কিছুমান অকমান এনেকুৱা ফুটা ফুটা হৈ যায় হয়নে এটো কেনেকে হয় হেতু তোমাৰ বেকাৰ্স ইষ্ট দিপলাই বনাই তোমালোকে হয়তো জানা বেকাৰ্স ইষ্টৰ কথা হয়নে এটো কি Saccharomyces cerevisiae ফাঞ্জাই হয় performs alcoholic fermentation হয়নে এওঁলোকে কি কৰিছে ফাৰ্মেন্টেশন কৰি আছে alcoholic fermentation হয় দেন আহি গৈছে তোমালোকৰ ইডলি দোসা হয়নে ইডলি দোসাটো কেনেকে বনাই তোমাৰ মা খুদলে গম পাবা উড়াত যোনটো ডাল হয় হেতু কি কৰে তোমাৰ ওভাৰনাইট সোক কৰি থৈ দিয়ে পানী তিয়াই থৈ দিয়ে তাৰ পিছত ব্যাকটেৰিয়া যিখিনি alcoholic fermentation কৰিব আছে সেইখিনি পাৰফৰ্ম কৰি দিয়ে তেনেকেই তোমালোকৰ সাউথৰ ফালে খুব টডিটো চলে টডিটো হৈছে আই থিংক টডিটো আমাৰ তাৰি হয় ঠিক আছে সো টডিটো কি হয় এটা ট্ৰেডিশনাল ড্ৰিংক হয় যেটো তোমালোকৰ সাউদার্ন পাৰ্টত খুব খোৱা হয় ঠিক আছে এটো কি হয় obtained from sap of palm tree যেটো palm tree থাকে তাৰ sapটো হেতু কালেক্ট কৰা হয় fermented by yeast বা তাত কিছুমান ইষ্ট নেচাৰেলি প্ৰেজেন্ট থাকে তেনেকে থৈ দিলে তোমাৰ ফাৰ্মেন্ট হৈ যায় আৰু এটো বহুত হেলদি ড্ৰিংক হিচাপে তেওঁলোকে খায় এটো তেওঁলোকৰ ট্ৰেডিশনাল ড্ৰিংক হয় দেখিছা এটো হৈছে তোমালোকৰ ব্ৰেড দেখিছানে এবিলাক মই যেটো কথা কৈ আছিলো দেন তোমালোকৰ তাৰি মানে টডি তোমালোকৰ ইডলি another মানে favorite thing of mine খুব হেলদি হয় ৰাতিপুৱা these things are good হয়নে ইনিও
চাব গ'লে সাউথ ইণ্ডিয়ানৰ কিছুমান খানা আমাৰ লগত বহুত মিলে ন ৰাইট লাইক আমি চাউল খাওঁ তেওঁলোকৰো মেড অফ ৰাইচ ফ্লাৱাৰ থিংছ দেন আই কৈছে চিজ আচ্ছা চিজ বুলি ক'লে তোমালোকৰ চাগে মনত পৰে ডমিনোজ কা মেম ডমিনোজ কা পিজ্জা ৰাইট আমিতো আমাৰ স্কুল টাইমত মইতো স্কুল টাইমত নহয় মই কম একাডেমি টাইমৰ পৰা মই পিজ্জা খোৱা ষ্টাৰ্ট কৰিছিলোঁ টেকনিকেলি আই এম টেলিং ইউ ঘৰত যেতিয়া আছিলোঁ মাহঁতে একদম পিজ্জা চিজ্জা খাব নিদিছিলে আৰু মই যোনটো জেগাত আছিলোঁ সেইটো জেগাত আমাৰ তেনেকৈ তেতিয়ালৈকে পিজ্জা আউটলেট নাছিলেই চ' ওৱান্স আই মানে came out from my house ঠিক আছে to different destination so মই ডিব্ৰুগড়ত পঢ়া ঠিক আছে তো ডিব্ৰুগড়ত মই হাই সেকেন্ডাৰী তোমালোকে গম পাইছে চাগে কোনখন একাডেমি পৰা পঢ়িছিলোঁ তো ডিব্ৰুগড়ত যেতিয়া গৈছিলোঁ তো ফাৰ্ষ্ট টাইম মই ডমিনোজত টেষ্ট কৰিছিলোঁ এণ্ড আই লাভ দ্যাট ফ্লেভাৰ আজি ডেটতো তোমালোকে মানে মই যিমানো বেলেগ পিজ্জা নাখাওঁ কেলে মোৰ কাৰণে ডমিনোজ সদায় নষ্টালজিক থাকিবই আৰু ঠিক আছে সো তাৰ একদম ভৰকে চিজ আজিকালি এটা নতুন ডমিনোজৰ হেৰি আহিছে ন তোমালোকৰ ঢেৰ ভৰকে চিজ আই ফৰগট দ্য টাৰ্ম ৰিসেন্টলি খাইছিলোঁ ভেৰি টেষ্টি ডোন্ট কনজিউম মাছ মানে হা তো তেনেকুৱা ডিফাৰেণ্ট কাইণ্ড অফ চিজ আছে এটা আছে তোমালোকে চাগে দেখিছা আমুলৰ চিজ এনেকুৱা শ্লাইচ পাই হয়নে আমি কি কৰোঁ মেগীৰ ওপৰত অকণমান সেইটো দি পেলাই উই লাভ টু ইট ৰাইট আৰু এটা তোমালোকৰ চিজৰে ডিছ মই ক'ম ভেৰি ফেমাছ ভুটানিছ ডিছ চাগে ন চিলি লগত যে তোমাৰ এইটো কি বুলি কয় চিজ মিক্স কৰি পেলাই খাই দীপিকা পাডুকনে বহুত মানে কৈছিলে আই ফৰগট দ্য নেম প্লিজ কমেণ্ট হা কি আছিলে So coming back to the topic of cheese, it is one of the oldest food in India. One of the oldest বুলি কয় হয়নে where microbes are used. ইয়াত তোমাৰ microbes খিনি use কৰা হৈছে. This type of cheese depends upon texture হয়নে তেওঁলোকৰ texture flavor কিছুমান তোমালোকে হয়তো cheese দেখিছা এটাতো তোমালোকে দেখিছা চাগে সবে টম এণ্ড জেৰি চাইছা মোৰ one of the favorite cartoon ক'ব পাৰি টম এণ্ড জেৰিত যিটো জেৰিয়ে দেখিছা নে এনেকৈ cheese এটা তেনেকুৱা ফুটা ফুটা হৈ থাকে হয়নে সেই চিজটো তোমালোকে চাগে দেখিছা দেন এটা চিজ আছে য'ত তোমালোকে ব্লু ব্লু টাইপৰ অলপমান বস্তু দেখিবা অকণ স্মেলি হয় খাবলৈ কিন্তু টেষ্টি হয় ঠিক আছে এনিৱেজ চিজি থিংছ আৰ টেষ্টি ৰাইট বাট উই শুডন্ট কনজিউম মাছ ঠিক আছে চ' তোমালোকে ইমানখিনি চিজ পঢ়িব নালাগে তোমালোকে দুটা তোমালোকৰ এনচিআৰটি দিয়া আছে এটা আছে চুইচ চিজ এটা আছে ৰকফৰ্ড চিজ হয়নে তো তোমালোকে যদি এটা হৈছে সুইচ চিজ হয়নে দ্য বেক্টেৰিয়া ইউজড ইজ Propionibacterium shermani এইকেইটা মনত ৰাখিবা ঠিক আছে which do the fermentation causing the release of carbon dioxide to release কৰি দিয়ে সেইকাৰণে তোমালোকে হয়তো দেখিছা এনেকা ফুটা ফুটা হৈ থাকে হয়নে ৰিলিজ অফ কাৰ্বন ডাই অক্সাইড কৈ আছে দেন আই গৈছে তোমালোকৰ ৰকফৰ্ড চিজ য'ত ফাঞ্জাই ইউজ হৈছে পেনিচিলিয়াম ৰকফৰ্টি হয়নে কোনটো পেনিচিলিয়াম ইউজ হৈ আছে তোমালোকৰ এটা বস্তু মনত ৰাখিবা ইয়াত বেক্টেৰিয়া ইউজ হৈ আছে দেই তোমালোকক কনফিউজ কৰিব পাৰে ইয়াত বেক্টেৰিয়া ইউজ হৈ আছে ইয়াত ফাঞ্জাই ইউজ হৈ আছে ঠিক আছে দুইটা তোমালোকে ভালকে চাবা কোড বেক্টেৰিয়া ইয়াত তোমালোকে দেখিছানে ৰকফৰ্ড চিজৰ কাৰণে তোমালোকৰ হৈ আছে ফাঞ্জাই আৰু তোমালোকৰ সুইচ ঠিক আছে তো সুইচৰ কাৰণে কি হৈ আছে বেক্টেৰিয়া never get confused ঠিক আছে আৰু this is not only for your both তোমালোকৰ যদি কিবা এন্ট্ৰেন্স বেসড কোৱেশ্চনছ হয় তেতিয়াও কনফিউজ নহবা এন্ট্ৰেন্সত বেছি ফসাই আনটো হৈছে তোমালোকৰ ৰকফৰ্ড চিজ হয়নে সেইটো হৈ গৈছে তোমালোকৰ ফাঞ্জাই আৰু ফাঞ্জাই কিটা নাম মনত ৰাখিবা সদায় আৰু এটো লিখাটো কোন ইনএপ্ৰোপ্ৰিয়েট হৈছে যেহেতু এটো টাইপিক্যাল হয় আৰু এটা বস্তু মই ইয়াতে শিকাই দিছো হা তোমালোকৰ টেক্সোনমি out of the syllabus but you should know whenever you write because তোমালোকে এটো লিখিবা তো লিখাৰ এটা টেকনিক আছে হেতু হৈছে ইয়াত লিখা কেনেকৈ আছে দেখিছানে এটো ভুল বুলি মই একাৰণে কৈছো কাৰণ আই এম নিজে বটানিষ্ট ঠিক আছে Propionibacterium shermani তো ইয়াত লিখা সেন্টেন্সটো শুদ্ধ হৈছে তোমালোকে জিনাস আৰু স্পেচিছ জানা থাকে চ্যাপ্টাৰ 1 of your class 11 কা মানে এনসিআরটি যত তোমালোকৰ জিনাসৰ ফাৰ্স্ট লেটাৰটো ক্যাপিটাল হ'ব আৰু তোমালোকৰ যেটো স্পেচিছ থাকে তাৰ ফাৰ্স্ট লেটাৰটো তোমালোকৰ স্মল হ'ব যেটা টাইপিক্যাল থাকে তেতিয়া এটো ইটালিক্সত থাকে হয়নে আৰু ইটালিক্সত কিয় লিখে ইটালিক্সত একাৰণে লিখে যাতে হেতু এটা বিকজ হেতু এটা ডেড ল্যাঙ্গুৱেজ হেকাৰণে হেতু আৰু চেঞ্জেস নাহে সো এটো ইটালিক্সত লিখা হয় হয়নে মানে তোমালোকৰ এটা তো ইয়াত তোমালোকে যদি চাব যা যেহেতু এটো টাইপিক্যাল হয় তো এটো স্ল্যান্ট হৈ থকা নাই মানে তোমালোকৰ ইটালিক্সত নাই সো দিস ইজ মানে যদি তোমালোকে টেক্সোনমিক্যালি সোৱা এটো ৰং হয় কিন্তু তোমালোকক বুজাবলৈ যদি হয় এটো শুদ্ধ হয় সেম গোজ ফৰ দিস আৰু যদি হ্যান্ড রিটেন হয় তেনেহলে এনেকে আন্ডাৰলাইন থাকিব দেই আৰু আন্ডাৰলাইনটো কন্টিনিউয়াস নহয় আন্ডাৰলাইনৰ মাজত গ্যাপ থাকিব সো তোমালোকে যদি কেতিয়াবা যদি লিখা ধৰিলে ফৰ এক্সাম্পল পেনিসিলিয়াম ৰকিউ 40 ঠিক আছে তো এটো এনেকে লিখিবা হ্যান্ড রিটেন যদি হয় আৰু যদি টাইপিক্যাল হয় তেনেহলে এনেকে তোমালোকৰ এটো হ'ব দে এটো
এইকাৰণে বিকজ আই লাইক টু মানে টিচ ষ্টুডেণ্টছক উইথ ইণ্টাৰলিংক থিংছ ঠিক আছে যিহেতু ইয়াত মই দেখিলোঁ সেইকাৰণে কৈ দিলোঁ কাৰণ তোমালোকে এইটো লিখিবা কোনোবা হয়তো এনেকুৱা মানুহ থাকিব চেক কৰাত ইউ ডোণ্ট ন' কোন ইনভিজিলেটৰ বা কোন তোমালোকৰ ফেকাল্টিয়ে চেক কৰিব ইউ ডোণ্ট ন' বৰ্ডছৰ পেপাৰ হয়তো চ' ইউ হেভ টু বি ভেৰি ভেৰি চিয়'ৰ হয়তো কোনোবাৰ এনেকুৱা হ'ব পাৰে মোৰ নিচিনা ধৰি লওক মানুহ পৰি গ'ল যোন বটনী হয় পেপাৰ চেক কৰি আছে তো মই প্ৰথমতে এইটোৱে চাম যে লিখাটো কেনেকুৱা স্পেলিং ঠিক আছে তোমালোকে ঠিকে লিখিছা চিজ দুটাৰ যেতিয়া তোমালোকৰ মানে বেক্টেৰিয়া বা ফাঞ্জাইটোৰ কথা লিখিছা তেতিয়া মোৰ যদি এইটো পৰে মই হয়তো মাৰ্কছ নিদিবও পাৰোঁ বা কাটি দিবও পাৰোঁ ত' সদায় মনত ৰাখিবা যেতিয়াই লিখিবা তোমালোকে টেক্সনমিকেল নেম বটানিকেল নেম ইয়ৰ জিঅ'লজিকেল নেম তেনেহ'লে তোমালোকৰ যদি টাইপিকেল হয় তেনেহ'লে ইটালিক্সত হ'ব যদি তোমালোকৰ হেণ্ড ৰিটেন হয় তেনেহ'লে আণ্ডাৰলাইন হ'ব আৰু আণ্ডাৰলাইনটো কমপ্লিটলি নহয় গম পাইছেনে জেনাছত এক্সট্ৰাকে হ'ব স্পিচিজত এক্সট্ৰাকে হ'ব ঠিক আছে এইটো দেখিছা এইটো চাগে দেখিছাই তোমালোকে ক'ত দেখিছা টম এণ্ড জেৰীত হয়নে দেন এইটো কথা মই যে কৈছোঁ ব্লু ব্লু নেক্সট আহি গৈছে ইণ্ডাষ্ট্ৰিজ এতিয়া ইণ্ডাষ্ট্ৰিজতো বহুত এতিয়া ইণ্ডাষ্ট্ৰিজ বুলি কথা ক'লে প্ৰথম আহি গৈছে তোমালোকৰ বেভাৰেজেছ হয়নে বেভাৰেজেছত এটা তোমালোকে নাম ইনক্লুড কৰিব লাগিব সেইটো হৈছে এলকহল এতিয়া এলকহলটো তোমালোকৰ ডিষ্টিলেশ্যন প্ৰচেছ ঠিক আছে এইবিলাক আছে বিভিন্ন ধৰণৰ প্ৰচেছেছ য'ৰ পৰা তোমালোকৰ এনেকৈ ৱাইন বিয়ৰ হয়নে ৰাম এইবিলাক বনায় তো বিয়ৰটো তোমাৰ নন ডিষ্টিলেশ্যনত যায় আৰু যদি ডিষ্টিলেশ্যন কৰি আছে তেনেহ'লে তোমাৰ ৰাম য'ত তোমাৰ এলকহল কণ্টেণ্টটো বঢ়াই দিয়ে ইয়াত তোমাৰ ল' এলকহল কণ্টেণ্ট থাকে বিয়ৰ হওক ৱাইন হওক ঠিক আছে এতিয়া চোৱা ফাঞ্জাই ইউজড কি আছে চেকেৰোমাইচিছ চেৰিবেচি আগেন ইয়াত যদি মই কওঁ লিখাটো ভুল হৈছে যদি হেৰি হয় আণ্ডাৰলাইন হ'ব আৰু যদি টাইপিকেল হয় তেনেহ'লে তোমাৰ কি হ'ব ইটালিক্স হ'ব হয়নে দেন আহি গৈছে ইষ্ট পয়জন ইটছেল্ফ টু ডেথ ৱেন এলকহল কণ্টেণ্ট ৰিচেছ টু 13% এক্সেক্টলি ভাবা ইষ্টে নিজকে মাৰি পেলাই যদি 13%তকৈ ওপৰ চাৰপাছ হৈ যায় কেনেবাকে তেনেহ'লে ইষ্টে নিজকে খাল্লাছ কৰি দিয়ে মাৰি দিয়ে ঠিক আছে সাস্টেইন কৰিব নোৱাৰে তো তোমালোকৰ যেতিয়া এলকহল বনাই তো ডিফাৰেণ্ট কাইণ্ড অফ ফ্ৰুটছ হয় মল্ট চিৰিয়েলছ এইবিলাক ইউজ কৰা হয় যাতে তোমালোকে তাৰ পৰা মানে কি ফাৰ্মেণ্টেশ্যন কৰি পেলাই এলকহল বনাব পাৰি তো তাত তোমালোকৰ দুটা টাইপ আছে এটা আছে ডিষ্টিলেশ্যন প্ৰচেছ ডিপ্লাই কৰে এটা হৈছে উইদাউট ডিষ্টিলেশ্যন যদি ডিষ্টিলেশ্যন কৰি আছে তেনেহ'লে তাত তোমাৰ মানে যদি ডিষ্টিলেশ্যন কৰা নাই তেনেহ'লে তোমাৰ তাত ল' এলকহল কণ্টেণ্ট থাকিব তাৰ কাৰণে কি কি এক্সাম্পল দি আছে বিয়াৰ ৱাইন আছে যদি ডিষ্টিলেশ্যন হিচাপে গৈ আছে তেনেহ'লে হাই এলকহল কণ্টেণ্ট থাকিব ৰাম whiskey brandy হয়নে দেখিছেনে কেনেকৈ ডিষ্টিলেশ্যন কৰে দেন আহি গৈছে এণ্টিবায়টিক্স আমি জানো এণ্টিবায়টিক্স বুলি ক'লে এলেকজেণ্ডাৰ ফ্লেমিং যোনে ছাডেন ডিস্কভাৰ কৰিছিলে হয়নে ছাডেন ডিস্কভাৰ কৰিছিলে এণ্ড ইণ্টাৰেষ্টিংলি তেওঁৰ যিটো পেট্ৰি ডিছ ন সেইটো এতিয়াও কোনোবা এটা মিউজিয়ামত ছেভ কৰা আছে জানা য়েছ দেয়াৰ আৰ ঠিক আছে তো এইটো এটা এক্সিডেণ্টেল ডিস্কভাৰী হয় মানে কি হৈছিলে তেওঁ কি কৰিছিলে ষ্টেফাইলোককাছ যিটো বেক্টেৰিয়া তেওঁ এটা এনেকৈ পেট্ৰি ডিছ তোমালোকে হয়তো কোনোবা যদি গৈছা কেতিয়াবা লেবলে তোমালোকে দেখিবা যে এনেকুৱা টাইপৰ পেট্ৰি কিছুমান ডিছ থাকে ঠিক আছে পেট্ৰি ডিছত এনেকৈ তোমাক গ্ৰ' কৰা হয় ঠিক আছে পেট্ৰি ডিছ থাকে তাত তোমাক গ্ৰ' কৰিবলৈ দিয়ে তাৰপিছত তাত কি হয় ফাংগাছ পেনিচিলিয়াম নটেণ্টাম সেইটো কি কৰিছে সি ৰিলিজ কৰিছিলে কিছুমান টক্সিন হয়নে কিছুমান সি মানে পেনিচিলিয়াম নটেটামে কি কৰিছে তোমাৰ কিছুমান টক্সিন ৰিলিজ কৰি আছে যোনটোৱে কিল কৰিছে সেই বেক্টেৰিয়াটোক ঠিক আছে ইট ৱাজ নেম পেনিচিলিন বুলি আমি জানিছিলোঁ হয় না ফাৰ্ষ্ট এণ্টিবায়টিক এণ্ড ৱাজ ইউজড এতিয়াতো বহুতখিনি আহি গৈছে কিন্তু একদম ফাৰ্ষ্ট যদি আমি এণ্টিবায়টিক বুলি কওঁ কোনে উলিয়াইছিলে এলেকজেণ্ডাৰ ফ্লেমিং সদায় মনত ৰাখিবা তেখেতে এইটো এক্সিডেণ্টেল ডিস্কভাৰী এনেও মানুহে যে কয় ন অভাৱেই আৱিষ্কাৰৰ মূল এক্সিডেণ্টেলি বহুতখিনি বস্তু হয় অভাৱত বহুতখিনি বস্তু ডিস্কভাৰী হয় মানে সাইন্টিষ্ট আৰ গ্ৰেট ৰাইট এণ্টিবায়টিক এণ্ড ৱাজ ইউজড তোমালোকৰ ৱৰ্ল্ড ৱাইড তাৰপিছত সি 1945ত তেখেতে কি কৈছিলে নবেল প্ৰাইজ পাইছিলে ফ্লেমিং ফ্লৰে আৰু চেইনে হয়নে later more antibiotics were discovered from different microbes মই এইটো ক'লোৱে ন তোমালোকক যে এতিয়া বহুত different microbes দিপলে different তোমালোকৰ antibiotics বনাই আছে কিন্তু at first যদি ক'ব যাওঁ তেনেহ'লে কি আছিলে তোমাৰ পেনিচিলিন হয় না starting কোনে কৰিলে তোমালোকৰ এলেকজেণ্ডাৰ ফ্লেমিঙে why এলেকজেণ্ডাৰ এইটো স্মল এনেকুৱা টাইপৰ antibiotics তোমালোকে হয়তো দেখিছা দেন তোমালোকৰ বুকত আছে কেমিকেল এনজাইমছৰ কথা বায়োএক্টিভ কিছুমান মলিকিউলছ আছে হয়নে লাইক ইউৰ চাইট্ৰিক এচিড যিটো এছপাৰজিলাছ নাইগৰ তোমালোকৰ ফাঞ্জাই পৰা বনাই সেইকাৰণে মই চাৰ্টখন বনাই দিছোঁ দেই তোমালোকৰ যাতে ইজি হওক পঢ়িবলৈ তো যদি কুৱেশ্যন আহে তেতিয়া তোমালোকে লিখিব পাৰিবা এচিটিক এচিডটো এচিটোবেক্টৰ এচিডি ডেট ইজ ইয়ৰ বেক্টেৰিয়া দেন ইউৰ বিউটাৰিক এচিড ডেট ইজ ইয়ৰ ক্লষ্ট্ৰিডিয়াম বিউটালিকাম ডেট ইজ ইয়ৰ বেক্টেৰিয়া দেন তোমালোকৰ লেক্টিক এচিড হৈছে লেক্টোবেচিলাছ ডেট ইজ ইয়ৰ বেক্টেৰিয়া ঠিক আছে এনজাইমছৰ ক্ষেত্ৰত তোমালোকৰ দিয়া আছে লাইপেজ যিবিলাক ডিটাৰজেন্ট মানে এই সাৰ্ফ টাৰ্ফ ঠিক আছে ধুবলে
তোমালোকে যে দেখিছানে তাৰছত পেক্টিনেজ প্ৰটিনেজেছ হেবিলাকে কি কৰি আছে তোমালোকৰ জুচ বিলাক আজিকালি বহুত ক্লিয়াৰ জুচেছ আছে হয়নে দেখা যদি পোৱা তো জুচ বিলাকৰ ক্লাৰিফিকেশনৰ কাৰণে তোমাৰ পেক্টিনেজ প্ৰটিনেজেছ ইউজ কৰি আছে দেন আহি গৈছে তোমালোকৰ স্ট্ৰেপ্টোকাইনেজ যোনে কি কৰি আছে যোটো তোমাৰ স্ট্ৰেপ্টোককাছ বেক্টেৰিয়াৰ পৰা হৈছে হয়নে ইউজড এজ ক্লট বাস্টাৰ তাৰছত ৰিমুভ ক্লট ফ্ৰম ব্লাড এটা ব্লাডত কেতিয়াবা কি হয় ব্লাড ক্লট হৈ যায় ঠিক আছে ব্লাড ক্লট ডিউ টু মেনি কন্ডিশনছ হ'ব পাৰে তো তাত কি কয় তোমাৰ স্ট্ৰেপ্টোকাইনেজ দিয়া হয় ঠিক আছে যেটোৱে তোমালোকৰ কি কৰি আছে সেই ক্লট খিনি ৰিমুভ কৰি দিছে Then I go to bioactive molecules. Bioactive, right? Biologically, they are active molecules. Kiki ase cyclosporine ase, which suppress immune system. Immune system to ama suppress kore. Organ jete transplant. Eta tumaloke jana organ transplant boli kobo gole kidney, right? Kidney tumaloke transplant hobo pare. Right? To hebilakot tumar kisman cyclosporine dia hoy. Tasot korpa hoy ase swa. Then I go to tumaloke stain, lower blood cholesterol, right? Monascus, Pucus. That is your fungus or it is tomar Trichoderma polysporum. This is the correct way of writing. ठीक है Then I guess tomorrow most important topic yet it was a sewage treatment plant that is your STP. To the type of that's a primary treatment due to physically hobo. Then I guess tomorrow secondary treatment when it to biologically hobo. So steps kini swa primary treatment. From the sewage filtration hobo then. Primary settling tank jay to sewage filtration ki hoise floating kisman debris thake heblak remove kora hoy keneke janane etu dhole tumalko sewage tank no dholo roba sare ki badai okay oi ki ase এটো হৈ গৈছে সিৱেজ ট্যাঙ্ক হলে তাৰ ওপৰত তোমাৰ এনেকৈ ফিল্টাৰ থাকিব ঠিক আছে ফিল্ট্ৰেচন কৰিব তো ধৰিলো তোমাৰ টেপৰ পৰা এনেকে তোমাৰ কিছুমান সিৱেজ আহিলে হল সিৱেজ খিনি আহিলে ইয়াত ফিল্টাৰ হৈ যাব ঠিক আছে তাৰছত কিছুমান তোমাৰ এনেকে লাষ্টত জমা হৈ যাব আৰু হেতু কেনেকে থ্ৰু দা প্ৰসেস অফ ইওর সেডিমেন্টেশন primary sludge to hoine etu primary sludge hobo tumalokor jitu remove kora hoy thik ase then tumar primary settling tank ot jabo jot sand pebbles hoine eblak settle kora hobo at the bottom of the tank it is called primary sludge hoine remaining part etu dekisone ekhini gute khini jikhini dangor particles ase ekhini settle down kori die hei karone koy tumalokor ki settling sedimentation hoine etia debris to ki hobo jitu float hoi dikibo etia mor sort ekut enko example nai currently sokur agot kintu ki hoy tumaloke bhabilwa etu eta glass thik ase ধৰিলো এটা গ্লাস গ্লাসৰ ওপৰত যদি কিবা ফ্লোট কৰি আছে এটো গল তোমাৰ ডেব্ৰিজ আৰু যদি ডুবি গৈছে দেখিছানে হয়নে যিখিনি ডুবি গৈছে হয়নে হেগিনি তোমালোকৰ প্ৰাইমাৰী স্লাজ হ'ব ঠিক আছে সেডিমেন্ট কৰি দিছে দেন আহি গৈছো আমি নেক্সট হেতু প্ৰথম ট্যাঙ্কটোৰ পৰা তোমাৰ সেকেন্ড ট্যাঙ্কটোলে যাব যেটো এৰেশন ট্যাঙ্ক হয় তাত কি হয় ইয়াত এৰেশন টিউব এটা থাকিব ঠিক আছে এনেকুৱা ট্যাঙ্ক হ'ব जो दादा एरेशन ट्यूब থাকিব তছত এজিটেটৰ থাকিব ঠিক আছে এনেকা ফেনৰ নিচিনা যেটো এনেকে ঘুৰাব বুজিছা তছত তাত তোমাৰ ফ্লক্স থাকিব ফ্লক্স কিনি কি হয় তোমাৰ ফ্লক্স কিনি হয় ফ্লক্স কিছুমান থাকে ফ্লক্স হৈছে তোমাৰ ফাঞ্জাই আৰু তোমাৰ কিছুমান এৰোবিক হেটেৰোট্ৰপিক ব্যাকটেৰিয়া থাকে ঠিক আছে হেখিনিয়ে কি কৰিব তোমাৰ So, agitator spreads hoine prothomate tomar the oxygen tank in the tank and flows digest organic waste kisuman tomar yat kisuman organic waste to thakibo ঠিক আছে হেখিনি তোমার ডাইজেস্ট কৰিব ঠিক আছে তো এইবিলাক তোমার ব্যাকটেরিয়া প্লাস ফাঞ্জাই থাকে ঠিক আছে it reduces the BOD that is your biochemical oxygen demand by reducing the organic waste demand বাঢ়িব তোমালোকৰ BOD বাঢ়ি থাকিব যেহেতু ইয়াত এয়া start হৈ যাব ফ্লক্সৰ কাৰণে তোমাৰ হেতু ৰিডিউস কৰি দিয়ে হয়নে ৰিমেইনিং পাৰ্ট যেটো সেকেন্ডাৰী এফ্লুয়েন্ট হেতু তোমাৰ পাস হৈ যাব নেক্সট ট্যাঙ্কলে হেতু হৈছে সেকেন্ডাৰী বা তোমালোকৰ
সেটলিং ট্যাঙ্ক হয়নে এটা সেটলিং ট্যাঙ্ক বুলি কয় কি হয় তাত তোমালোকৰ যিবিলাক ফ্লক্স হৈছে সেইখিনি সেটেল ডাউন হৈ যাব আৰু সেইখিনিকে তোমালোকৰ সেকেন্ডাৰী স্লাজ বুলি ক'ব বা এক্টিভেটেড স্লাজ হয়নে দ্য ক্লিন ওয়াটাৰ ইজ পাস্ড তাৰছত যিখিনি থাকি যাব সেইখিনি ওপৰখিনি হৈছে তোমালোকৰ ক্লিন ওয়াটাৰ কিছুমান কি কৰে তোমালোকৰ ফ্লক্স আকৌ আনি পেলাই তোমালোকৰ দি দিয়া হয় কাৰণ তেওঁলোকৰ অৰ্গেনিক যিখিনি ওয়েষ্ট আছে সেইখিনি ডাইজেষ্ট কৰিবলৈ তেওঁলোকৰ দৰকাৰ পৰে হয়নে দ্য ক্লিন ওয়াটাৰ ইজ পাস্ড ইনটু দ্য some of inoculated flocks are transferred মই ক'লো না back to the aeration tank হয়নে then আহি গৈছে তোমালোকৰ anaerobic sludge digester it contains the anaerobic bacteria হয়নে যিখিনি তোমালোকৰ যিখিনি aerobic bacteria আছিলে সেইখিনি ডাইজেষ্ট কৰি দিব এটা মই ইমানখিনি স্টেপস ক'লো তোমালোকক দেখাইছো তোমালোকৰ বাবে মই ইজি ৱেট লৈ আনিছো ঠিক আছে তো ফৰ এক্সাম্পল চোৱা তোমালোকৰ এটো ধৰিলো টেপ হয়নে টেপটো পা সিৱেজ খিনি আহিছে ইয়াত মই ক'লো না এনেকে এটা ফিল্টাৰ থাকিব যেটো তোমাৰ ফিল্ট্ৰেচন কৰিব তো প্ৰথমতে যেতিয়া তোমাৰ সিৱেজ খিনি পৰিব তেনেহল যিখিনি পেবলছ আছে যিখিনি প্ৰাইমাৰী স্লাজ আছে সেইখিনি সেটেল ডাউন হৈ যাব স্লাজলে হয়নে আৰু যিখিনি তোমালোকৰ ওপৰ আছে সেইখিনি হৈছে প্ৰাইমাৰী ইফ্লুয়েন্ট এতিয়া প্ৰাইমাৰী ইফ্লুয়েন্ট খিনি নেক্সট তোমাৰ সেই প্ৰাইমাৰী সেটলিং ট্যাঙ্কৰ পা তোমাৰ এৰেশন ট্যাঙ্কলৈ যাব এটো হৈছে তোমালোকৰ এৰেশন ট্যাঙ্ক ঠিক আছে চাইলোৱা এটো হৈছে এৰেশন ট্যাঙ্ক যত তোমালোকে ব্যাকটেৰিয়া পাবা ফাঞ্জাই দ্যাট ইজ ইওর ফ্লক্স হয়নে হেকিনি পাবা এজিটেটৰ থাকিব দেন তোমালোকৰ এটা এৰেশন টিউব থাকিব হয়নে ইয়াৰ পৰা কন্টিনিউয়াছলি অক্সিজেন সাপ্লাই হৈ থাকিব দেন ইয়াত কিছুমান ইয়াতে তোমালোকৰ অৰ্গেনিক ওয়েষ্টটো থাকিব হয়নে এখিনিকে তোমালোকৰ ডাইজেষ্ট কৰিব আৰু ইয়াত তোমালোকে যদি সোৱা বিওডি লেভেলটো কমি থাকিব ঠিক আছে ইয়াত বিওডি লেভেলটো কমি থাকিব ঠিক আছে দেন ইয়াৰ পৰা তোমাৰ এৰেশন টেকনৰ পৰা আকৌ তোমাৰ ইয়ালে লৈ না হয় ঠিক আছে ইয়ালে লৈ না হয় তোমালোকৰ সেকেন্ডাৰী সেটলিং ট্যাঙ্ক যত চাব যোৱা সেকেন্ডাৰী যিখিনি তোমালোকৰ স্লাজ আছিল মানে এক্টিভেটেড স্লাজ হেখিনি তলত গুছি যাব ইয়াত কিছুমান তোমাৰ ফ্লক্স থাকিব ইয়াপা আকৌ উলিয়াই প্লে ইয়াত দি দিয়া হয় কিছুমান দেই ফ্লক্স তোমাৰ দেন যিখিনি বাছি যাব হেখিনি হৈছে ক্লিন ওয়াটাৰ দেন আৰু এটা তোমালোকৰ যদি চাব যোৱা তেনেহলে এটা ডাইজেষ্টাৰ থাকিব ঠিক আছে তোমালোকৰ হেতু চোৱা 5 নম্বৰ step 2 anaerobic sludge digester হয়নে anaerobic sludge digester জুনে তোমালোকৰ যিবিলাক এৰোবিক আছিল হয়নে স্লাজ হেখিনি ডাইজেষ্ট কৰি দিব যিখিনি তোমালোকৰ এৰোবিক মানে ব্যাকটেৰিয়া আছিল হেখিনি এয়া চোৱা which digest the aerobic bacteria হয়নে ফ্লক্স এইবিলাকক ধৰিলে তোমালোকৰ সব কিন্তু ডাইজেষ্ট নকৰে অলপমান তোমাৰ আকৌ ৰিটাৰ্ন আহি থৈ দিয়ে ঠিক আছে কাৰণ দৰকাৰ পৰিব তোমালোকৰ ইয়াত অৰ্গেনিক ওয়েষ্ট খিনি ডাইজেষ্ট কৰিবলৈ বিওডি লেভেলটো কমাবলৈ হয়নে আৰু 10 ক্লিন ওয়াটাৰ পাই যায় দ্যাট মিন্স কি বুজি পালা ইমানখিনি বা তোমালোকে কি বুজি পালা কেনেকে দেখিছা গন্দা পানীও সাফ হ'ব পাৰে এটো হৈছে তোমালোকৰ দিয়া আছে ঠিক আছে এটো তোমালোকৰ দিয়া আছে হেৰিত এনসিআৰটি ডায়াগ্ৰামটো সিৱেজ প্লান্টৰ কিন্তু আমি এবাৰ আকৌ এবাৰ চাই লওঁ সো মই কি কলো এটো ধৰিলো টেপ হয়নে ইয়াপা তোমালোকৰ সিৱেজ আহিব ঠিক আছে এনেকা ফিল্ট্ৰেচন তোমালোকৰ ফিল্টাৰ থাকিব ঠিক আছে এটো প্ৰথম ট্যাঙ্কটো primary settling tank right your primary settling tank yat ki hobo primary sludge to bohi jabo hoine sedimentation or process display তোমালোকৰ যদি লিখিব আহে ইনেও লিখিবলৈ আহে দে এটো কোৱেশ্চন লং টাইপত তেতিয়া তোমালোকে এই গুটে প্ৰসেসটো আকি দেখাবা তেতিয়া ফুল স্কোৰ পাবা ঠিক আছে তাৰ পিছত তোমাৰ ইয়াৰ ফিল্টাৰ হৈ পেলাই হয়নে কিনি সেটেল হল আৰু কি আসলে আমাৰ প্ৰাইমাৰী এফ্লুয়েন্ট হয়নে প্ৰথম কিনি হৈছে তোমালোকৰ প্ৰাইমাৰী এফ্লুয়েন্ট এটা ইয়াৰ লগত আৰু এটা কানেক্ট হ'ব নেক্সট টু এৰেশন ট্যাঙ্কটো ঠিক আছে ইয়াপা প্ৰাইমাৰী এফ্লুয়েন্ট খিনি ইয়ালে আহিব ইয়াত আমি কি পালো ইয়াত আমি কিছুমান তোমালোকৰ ফ্লক্স আছিল হয়নে ফ্লক্স থাকিব ঠিক আছে organic waste থাকিব প্লাস তোমালোকৰ প্ৰাইমাৰী এফ্লুয়েন্ট আহিছে হয়নে দেন আমি কি দেখিছিলো এনেকুৱা এজিটেটৰ আছে হয়নে তো ইয়াত তোমাৰ কি হৈছিলে এটো হৈছে তোমালোকৰ এৰেশন
টেংক আৰু যেহেতু তোমালোকৰ ফ্লক্স আছে হয়নে এটো এৰোবিক ৰেসপিৰেশন হ'ব দে এৰোবিক ব্যাকটেৰিয়া হয় ঠিক আছে সো ইয়াত তোমালোকৰ বিওডি কনসেন্ট্ৰেশন টু যেটো বিওডি হ'ব কনসেন্ট্ৰেশন টু হেতু কমাই দিব দে ঠিক আছে then another your secondary settling tank ole jabo hone kuntu heilo white lilo ঠিক আছে তো তোমালোকৰ secondary settling tank ole jabo ঠিক আছে ইয়াত যাব তোমাৰ আকৌ তছত ইয়াত তোমাৰ যেখিনি আছে secondary sludge হেখিনি তলত গুছি যাব হয়নে দেন তোমাৰ ক্লিন ওয়াটাৰ পাই যাবা হয়নে ইয়াতো তোমালোকে অকমান ফ্লক্স বিচাৰি পাবা হয়নে আৰু এখিনি কেনেকে ডাইজেষ্ট হ'ব তোমাৰ এনাৰবিক ডাইজেষ্টাৰ থাকিব হয়নে জুনে তোমালোকৰ এৰোবিক যিখিনি তোমালোকৰ এৰোবিক ব্যাকটেৰিয়া আছে সেইখিনিক ডাইজেষ্ট কৰি দিব হয়নে কিন্তু ইয়াৰ পৰা কিছুমান ফ্লক্স আকৌ ইয়ালে ঘুৰি যায় দেই সব তোমালোকৰ ডাইজেষ্ট কৰি দিয়া নহয় কাৰণ নেক্সট প্ৰসেসটো কাৰণে আকৌ লাগিব সো তোমালোকে এটো না ভাবিবা যে এবাৰতে খতম হৈ গৈছে বাৰে এটো প্ৰসেস কিন্তু হৈ আছে তো ভাবা যিমান লেটাৰা আছে হয়নে সিৱেজ আছে এইখিনি কেনেকে ঠিকজনে সফা পানীলে গৈ আছে যিমান আমাৰ কুৰা কঠিলা লেটাৰা পানী খিনি হয়নে ড্ৰেনেজৰ পৰা গৈ মিলিবলা চাইছনে কেনেকে সফা কৰি কৰিবলা ঘুৰাই দি আছে সো আই হোপ তোমালোকে বুজি পাইছা এগিৰে তোমালোকৰ স্টেপ ইন কেস যদি এটো কোৱেশ্চন আহে এবাৰ তেনেহলে তোমালোকে এনেকে লিখিব লাগিব হয়নে প্ৰথমটো তোমালোকৰ ফিল্ট্ৰেশন সেডিমেন্টেশন হৈ আছে হয়নে দেন এৰেশন ট্যাঙ্কত দেখিছানে মেইনলি প্ৰাইমাৰীলি যদি আমি চাব যাও ফ্লক্স আছে হয়নে অৰ্গেনিক ওয়েষ্ট যত বিওডি কনসেন্ট্ৰেশনটো কমাই দিছে দেন তোমালোকৰ সেকেন্ডাৰী সেটলিং ট্যাঙ্কত যায় হয়নে যত ফাইনালি তোমালোকে ক্লিন ওয়াটাৰটো বিচাৰি পোৱা ইয়াত তোমালোকৰ যিবিলাক ফ্লক্স থাকে তাৰ পৰা ম্যাক্সিমাম খিনি তোমালোকৰ এনাৰবিক ডাইজেষ্টাৰৰ ভিতৰত গবলা তোমালোকৰ এৰোবিক ব্যাকটেৰিয়া খিনিক ডাইজেষ্ট কৰি দিয়া হয় কিছুমান ফ্লক্স আকৌ তোমালোকৰ ইয়াত দি দিয়া হয় কাৰণ এই প্ৰসেসটো ৰিপিটেডলি হৈ থাকে এটা জায়গাতে বা এটা হেৰিতে ৰখি না যায় এবাৰে নহয় দে এটো প্ৰসেস কন্টিনিউয়াছলি হৈ আছে এন্ড কন্টিনিউয়াছলি তোমালোকৰ সফা পানী বনাই আছে এটো আমি দেখিলো then BOD তোমালোকৰ হয়তো তোমালোকৰ কেতিয়াবা লিখিব পাৰে মানে কোৱেশ্চন খুদিব পাৰে হয়নে যে what is BOD that is your biochemical oxygen demand হয়নে ইয়াত কি হয় amount of oxygen required by heterotrophic bacteria to remove organic waste in 1 liter of water ঠিক আছে তো এটো তোমালোকে ডেফিনিশন লিখিব লাগিব then I go to microbes used in production of biogas eta biogas ki hoy gobar gas buli koy biogas is also known as your gobar gas আৰু এটো খুব ভিলেজ বিলাকত হয় তোমালোকৰ যত গোবৰ পৰিমাণটো বহুত বেছিকে বিচাৰি পায় লাইক আমি জানো যে গৰুৰ গোবৰ হয়নে তাত কি থাকে মিথানোজেন্স থাকে গোবৰ গেছৰ কথা যে কলো আমাৰ biogas to also known as your গোবৰ গ্যাস হয়নে ইয়াত কি থাকে মিথানোজেন্স থাকে হয়নে মিথানোজেন্স কোড বিচাৰি পোৱা যায় তোমালোকৰ মিথানোজেন্স কোড বিচাৰি পায় মিথানোজেন্স মানে মিথেন হয়নে আৰু এইখিনি কোড বিচাৰি পায় ruminants of stomach of the ruminants sorry yes stomach of ruminants হয়নে যিখিনি ruminants for example গৰু ঠিক আছে মই জানো বহুত বেয়া গৰু বনাইছো কিন্তু তোমালোকে আই হোপ বুজি পাবা ঠিক আছে এই দেখিছানে ইয়াত তোমালোকৰ মিথানোজেন্স থাকে ঠিক আছে এটোৱে তোমাৰ আলটিমেটলি বায়োগ্যাস বা গোবৰ গ্যাস বনাবলে সহায় কৰে হয়নে ঠিকানে কৈছো ভিলেজত কাৰণ তাত বহুত গৰু এয়া পোহা যায় না গৰু ছাগলী microbes like Archaebacterium methanogens হয়নে that is methanobacterium can produce this gas হয়নে তো biogas to কি হৈছে এটা মিক্সচাৰ হয় তোমালোকৰ gases predominantly produced by the microbes used as fuel আৰু ইয়াত কি থাকে মিথেন থাকে
হয়নে by methanogens এটো মেনশন কৰিবা দেই তোমালোকে ডেফিনিশনটো আধা এৰি নিদিবা মিথানোজেন্স মিথেন এগিৰা মেনশন কৰিবা তেতিয়া ফুল স্কোৰ পাবা it depends on the raw material and the mentioned microbes হয় না কিনি লাগিব in india biogas তোমালোকে জানা নহয় ইন্ডিয়াত আমাৰ biogas plant technology was introduced by IARI এখিনি মনত ৰাখিবা দেই কিতেবা হয়তো খুদিব পাৰে হয়নে তোমালোকৰ কোৱেশ্চন আহি যাব পাৰে হেকাৰণে তোমালোকে ফুল ফৰ্ম হতে জানিবা IARI হৈছে ইন্ডিয়ান এগ্ৰিকালচাৰ ৰিসাৰ্চ ইনষ্টিটিউট ঠিক আছে দেন হৈ গৈছে তোমালোকৰ KVIC that is your Khadi and Village Industries Commission mainly used code হৈছে তোমালোকৰ rural areas মই কৈছো যিবিলাক গাঁও মানে village areas হেবিলাকত খুব ইউজ হয় কিয় তাত গৰু ছাগলী এবিলাকৰ মানে বহুত বেছিয়ে পোৱা যায় The biogas plant consists of a concrete tank eta concrete tank থাকিব হয়নে 10 বা 15 ফিট এনেকুৱা তোমালোকৰ ডিপ থাকিব in which bio waste হয়নে যত তোমালোকৰ bio waste to collect কৰে as a slurry of dung is fed হয়নে slurry বনাই slurry মানে mixture ঠিক আছে A floating cover is placed over the slurry উপৰত তোমালোকৰ floating cover এটা দি দিয়া হয় which keeps on rising as the gas is produced in the tank হয়নে due to microbial activity কাৰণে তোমালোকৰ এটো rise হৈ গৈ থাকে the biogas plant has an outlet আৰু biogas plant টো তোমাৰ এটা outlet থাকিব which is connected to a pipe supply to supply biogas to nearby তোমালোকৰ houses হয়নে যিবিলাক nearby houses আছে এনেকে pipe দি পেলাই connected থাকে আৰু হেবিলাক ঘৰত গৈ পেলাই পাই আৰু তেনেকে তেওঁলোকে চুলা জ্বলাই আছে হয়নে the spent slurry is removed through another outlet and may be used as fertilizer আৰু যিখিনি slurry use হল হেখিনি তোমালোকৰ এটা বেলেগ এটা outlet দি পেলাই পাস কৰি পেলাই হেখিনি fertilizer হিচাপে ইউজ কৰিব পাৰি আমি জানো যে গোবৰ is an organic fertilizer হয়নে organic fertilizer হিচাপেও তোমালোকে মানে প্লান্টত ইউজ কৰিব পাৰা খুব ভাল হয় গোবৰ সাৰটো cattle dung is available in large quantities in rural areas মই কৈছিলো villages নিচিনা জায়গাত তোমালোকে খুব বিচাৰি পাবা where cattle are used for a variety of purposes হয়নে বহুতখিনি variety of purposes মানে তেওঁলোকে ইউজ হয় so biogas plants are more often built in rural areas হেকাৰণে তোমালোকৰ biogas যেটো প্লান্ট হয় হেবিলাক maximum time তোমালোকে যদি চাব যোৱা village areas বিলাকত বেছিকে produce কৰা হয় the biogas does produce is used for cooking and lighting আৰু হে তেনেকি খানা বনোৱা বা লাইটিং এবিলাকৰ কাৰণে তোমালোকৰ খুব ইউজ হয় the technology of biogas production was developed in India মই কলোৱে তোমালোকক দুটা আছিল এটা IARI that is your Indian Agriculture Research Institute হয়নে and আনটো কি হৈছে তোমালোকৰ আনটো হৈছে Khadi and Village Industries Commission that is KVIC Next হৈ গৈছে microbes used in biocontrol agents এটা biocontrol agents যদি যাব যোৱা biocontrol agents বুলি কলে কি বুজি পোৱা biological methods used to control pathogens ne jiblak pathogens ase pest ase mane bemar koribo pare hoine which are known as biopesticide ঠিক আছে biopesticide hisabe jodi ami jodi chemical pesticide use koru ki hobo lots and lots of ami chemicals use kori asu hoine that is very harmful to the environment hoine amar karneo harmful hoy environment ultimately ki ami asu environment hoine jibo jontu ase hekhini ba gos gosoni ase hekhini ami harm kora hobo hekarne jodi ami biopesticide use koru he harm nokore he mane less harm koribo ঠিক আছে these biopesticides do not eradicate pest completely but control it completely gute pest hoine pest khini khatam kori nidie kintu control korat sahay kore it is useful in integrated IPM that is your IPM integrated pest management ঠিক আছে used to treat ecological sensitive area butterfly caterpillar is pest on brassica and fruit trees butterfly caterpillar to tomar pest hoy hoine brassica aru fruit trees to tat ki kore useful to get rid of these bacteria by using sachet of dry temloke ki kore enko dry tumalokor spore sachet thake hoine hekini loy aru found in market jikini hoine khini spray kori die to dholo leaf ঠিক আছে foliar spray koribo yat tumar enike spray kori die ঠিক আছে এই spores bila reaches the আর যেটা তোমার কোনবাটা insect for example a caterpillar to খাই দিলে দেন তার হে গাতত যাব ন it releases toxins which will kill the caterpillar প্লান্টক একো এফেক্ট নকৰে কিন্তু হে caterpillar টো হে মৰিব ঠিক আছে এটো poisonous for the pest দেন আই কৈছে তোমালোকৰ ড্ৰাগন ফ্লাইজ যিবিলাক ইউজ কৰে তোমাৰ মস্কিটো টু কন্ট্ৰোল কৰিবলে লেডি বাৰ্ড বিটলছ যিবিলাক ইউজ হয় তোমালোকৰ এফাইটছ যি আছে হেখিনিৰ পৰা বাচিবলে বেকিউলো ভাইৰাছ ঠিক আছে ইগিলা তোমালোকে মনত ৰাখিবা নাম which is a pathogen এটো এটা pathogen হয় for arthropods and insects হয়নে majorly used in nucleopolyhedrovirus ঠিক আছে it has a narrow spectrum which will kill এতে মানে limited narrow মানে কম হা broad নহয় narrow spectrum kill কি কৰিব specific কিছুমান arthropods আছে insects only it will not harm mammals birds other animals ঠিক আছে হে specific arthropod বা তোমালোকৰ যিখিনি insects আছে হেখিনিকে মাৰি পেলাবো কিন্তু বাকি যিবিলাক animals birds আছে হেখিনিক নামাৰে
দেন আহিছো তোমালোকৰ বায়ো ফাৰ্টিলাইজাৰ মই ক'লো নহয় বহুত যেনেকৈ পেষ্টিচাইড আছে তেনেকৈ তোমালোকৰ ফাৰ্টিলাইজাৰো আছে হয়নে এতিয়া আমি যদি কেমিকেল ফাৰ্টিলাইজাৰ ইউজ কৰোঁ আল্টিমেটলি কি প্লান্টত যদি তোমালোকে কেমিকেল ফাৰ্টিলাইজাৰ ইউজ কৰি আছে প্লান্টৰ জিনত মডিফিকেশ্যন হৈ আছে আৰু সেইটো তোমালোকে ইনজেক্ট কৰি আছে তোমালোকে খাই আছা তুমি যদি এটা মানে কেমিকেলি প্ৰডিউসড প্লান্ট খোৱা তেনেহলে তাৰ পৰা যিখিনি আহিছে আমাৰ বডিত আল্টিমেটলি কি উই আৰ কেৰিং দ্য কেমিকেলছ ৰাইট উই আৰ কেৰিং এভৰিথিং সেইকাৰণে আজিকালি আমাৰ ইমান মানে যদি চাব যোৱা বেমাৰ হয় কিবা কিবি ধেৰ আছে ইউ ডোন্ট নো কেতিয়া কি হৈ যাব সো তাৰ কাৰণে সেফ উপায় কি হয় বায়ো ফাৰ্টিলাইজাৰ হয়নে It enriches nutrient quality of soil কেনেকে ব্যাকটেৰিয়া সাইনোব্যাকটেৰিয়া হয়নে ফাঞ্জাই এইবিলাক যদি ইউজ কৰি বিলাই তোমালোকে হয়তো ক্লাছ 11 ত তোমালোকে মাইক্ৰোৰাইজা কথা পঢ়িছা হয় নাই নাইট্ৰজেন ফিক্সিং ব্যাকটেৰিয়া আছে হয়নে কনভার্ট কি কৰে যেটো এটমস্ফেৰিক নাইট্ৰজেন আছে হেতু তোমালোকৰ ইনটু নাইট্ৰেটস ডিফাৰেন্ট ফৰ্ম অফ মানে নাইট্ৰেটস তোমালোকৰ কনভার্ট কৰি দিয়া হয় এটা আছে তোমালোকৰ ৰাইজোবিয়াম যেটো সিম্বায়টিক এসোসিয়েশন নট থাকে तू मेरा भला कर दे मैं तुम्हारा भला कर दूं हम साथ साथ रहेंगे ओके that is their basic logic then azospirillum azotobacter हेबलाक फ्री लिविंग के থাকে सिम्बायोटिक माने কি মই কলো নহয় हम साथ साथ रहेंगे तुम थोड़ा सा मेरा भला कर दो मैं थोड़ा सा तुम्हारा भला कर दूंगा বুজিছা আৰু এই আৰাম से মানে ফ্ৰীলি থাকিব পাৰে দেন আহি গৈছে নাইট্ৰজেন ফিক্সিং BGA that is your blue green algae এনাবেনা নষ্টক অসিলেটৰিয়া তোমালোকে জানা চাগে তাত হেটেৰোস্টেজ থাকে মানে এন্ডৰ কি থাকে তোমালোকৰ তোমালোকে এটা কথা জানা নে নাই যে প্লান্টে ডাইৰেক্টলি নাইট্ৰজেন লব নোৱাৰে নাইট্ৰজেন টু ডাইৰেক্টলি ইনজেক্ট মানে বডিত লব নোৱাৰে তো তাৰ কাৰণে কি কৰে তেওঁলোকে কনভাৰ্ট কৰে দে টু ডিফাৰেন্ট ফৰ্মস অফ নাইট্ৰেটস হয়নে ইনটু ঠিক আছে কিন্তু ডিফারেন্ট ফর্মস অফ নাইট্রেটস আৰু তেনেকে তোমালোকৰ প্লান্টে লয় ঠিক আছে দেন প্লান্ট উইল টেক সো তোমালোকৰ এনাবেনা নষ্টক এইবিলাক কি হয় তোমালোকৰ তেওঁলোকৰ ওচৰত হেটেৰোসিস্ট আছে যত তোমাৰ এন্টোফিক্সেশন কৰে ঠিক আছে সাইনোব্যাকটেৰিয়া আৰ ইম্পৰ্টেন্ট ইন পেডিফিল্ডছ দে ৰিপ্লেনিশ দ্য সয়েল নিউট্ৰিয়েন্টস হয়নে তেওঁলোকে আকৌ হে সয়েল নিউট্ৰিয়েন্ট খিনি ঘূৰাই দিয়ে তেনে আহি গৈছে তোমালোকৰ মাইক্ৰোৰাইজা আকৌ মাইক্ৰোৰাইজাটো কি হয় তোমালোকৰ এটা এসোসিয়েশন হয় ঠিক আছে পাইনাছ ট্ৰী মানে কেনেকে থাকে চাবা হা এটো ট্ৰী ৰুট টু ন ঠিক আছে এটো ট্ৰী ৰুট টু তাত তোমাৰ এনেকে ফাঞ্জাই বিলাক থাকিব ঠিক আছে তো ফাঞ্জাই যেহেতু আছে হাইফি থাকে হয়নে তোমালোকে শুনিছা চাগে ফাঞ্জাই মাইসেলিয়াম বা হাইফি অকন এক্সট্ৰা গুছি যাও ঠিক আছে দিস ইজ আই এম কানেক্টিং উইথ ইয়োৰ চেপ্টাৰ নাম্বাৰ 2 ফ্ৰম ইয়োৰ ক্লাছ 11 এন্ড নাও ঠিক আছে অকমান বুজি লোৱা তোমালোকে সো কি হয় দিস ইজ দ্য ৰুট ঠিক আছে তোমালোকক মই এক্সাম্পল দিছো পাইনাছ ঠিক আছে হায়াৰ প্লান্টস ধৰিলে পাইনাছ ঠিক আছে পাইনাছটো কি আছিল জিমনো নে এনজিও আছিল কমেন্ট কৰিবা দেন তোমাৰ ইয়াত ফাঞ্জাই লাগি থাকিব ঠিক আছে ফাঞ্জাই আহিব ঠিক আছে ফাঞ্জাই তোমালোকে চাগে জানা ফাঞ্জাইটো তোমাৰ এনেকে হাইফি থাকে দেন এনেকুৱা মাইসেলিয়াম হৈ যায় হয়নে সিঙ্গল ফর্মত থাকিলে হাইফি হয় যেটা নেটওয়ার্ক ফর্ম করে তেনেহলে তোমালোকৰ হাইফি হৈ যায় এনেকা বহুত হাইফিজ এনেকে কৰে ন ই কি কৰি আছে তো ফাঞ্জাই কি কৰিব তোমাৰ ইনক্ৰিজ কৰিব সারফেস এরিয়াটো ঠিক আছে যেটো সারফেস এরিয়া থাকে ন প্লান্টৰ হেটো মানে ইনক্ৰিজ কৰি দিব আলটিমেটলি ই কি কৰি আছে তোমাৰ আলটিমেটলি যেহেতু এটো ইনক্ৰিজ হৈছে সারফেস এরিয়া হৈছে plant can absorb more water and minerals ঠিক আছে এটা আমি জানো যে ফাঞ্জাই হেটেৰোট্ৰপিক দ্যাট মিন্স কি ফাঞ্জাই নিজৰ মানে নিজৰ খানা নিজে বনাব নোৱাৰে কিন্তু প্লান্টৰ লগত আছে মানে কি প্লান্টে নিজৰ খানা কৰিব পাৰে তো ফাঞ্জাই কি কৰি আছে তোমাৰ plant will provide food and shelter মানে shelter হয় নাই হি থাকিবও পাৰিছে প্লাস খানাটো লৈ আছে তো এনেকে তোমাৰ এটা मैं हम साथ साथ है ना तू मेरा थोड़ा सा भला कर दे मैं थोड़ा सा तुम्हारा भला कर दूं you got my point so हे তেনেকে তেওঁলোক আছে हम तो ultimately তেওঁলোক কেনেকে আছে symbiotic
association, your symbiotic association. Oh god. Yeah. हम साथ साथ हैं, है ना? हम साथ साथ हैं एंड हम एक दूसरे का भला करेंगे. That's it. So তেনেকে থাকে তোমালোকৰ. তো এতিয়া পঢ়ি লওঁ আমি. Mycorrhiza symbiotic association of fungi with roots of higher plants, হয়নে? Glomus fungi with pinus tree. It increases the surface area, হয়নে? More water absorption while plant provides food to fungus. It absorbs, provide resistance to salinity. এইবিলাক সব আছে, হয়নে? Phosphorus absorb কৰি আছে, provide resistance to salinity, different kind of things. So ultimately mycorrhiza follows हम साथ साथ है वाला technique, that is your symbiotic association. ठीक है? আৰু এই চেপ্টাৰটো ইয়াতে তোমালোকৰ খতম হৈছে. সৰু চেপ্টাৰ হয়, বেছি ডাঙৰ নাছিলে. কিছুমান বস্তু তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট আছিলে. যেনেকৈ ইম্পৰ্টেণ্ট হয় তেনেকৈ মই তোমালোকৰ নোটছ বনাই আনিছোঁ. দেখিছা চাগে ভালকৈ যিটো বুজিবলগীয়া আছিলে সেইটো হৈছিলে চিৱেজ ট্ৰিটমেণ্ট প্লান্ট. বহুত ভালকৈ বুজিবলগীয়া আছিলে উইথ ডায়েগ্ৰাম, কাৰণ সেইটো লিখিবলৈ আহে তোমালোকৰ. চ' মই উইথ ডায়েগ্ৰাম যিমানখিনি পাৰিছোঁ লিখিছোঁ. ষ্টেপ ৱাইজ মই তোমালোকৰ কাৰণে নোটছো বনাই আনিছোঁ. তাতকৈ বেছি অলপ লিখিব লাগিব. NCERT-খন তোমালোকে ফ'ল' কৰিব পাৰা, হয়নে? সেইখন পঢ়িব লাগিব. দেট ইজ লাইক দ্য ৰিয়েল বুক. আমি আৰু যিকোনো এণ্ট্ৰেঞ্চৰ কাৰণে মনত ৰাখিবা NCERT-তকৈ ভাল বুক একো নাই. আজি পৰ্যন্ত মোৰ যদি কিবা কনফিউজন আছে, ষ্টিল আই গ' বেক টু NCERT. ভাবা PhD কৰা টাইমতো মই NCERT চাওঁ খুলি পেলাই. এতিয়া তোমালোকক পঢ়াৰ কাৰণে মোৰ ব্ৰাছ আপ হৈ থাকে NCERT-খন. তো NCERT-খন সিমানেই ইম্পৰ্টেণ্ট. যদি মই হায়াৰ ক্লাছেছত ইউজ কৰি আছোঁ, তোমালোকেতো এতিয়া 11-12ত আছা. চ' ইউ নিড ইট মোৰ, ৰাইট? ইউ নিড টু ন' এভৰিথিং. আৰু মনত ৰাখিবা NCERT ইচ এণ্ড এভৰি চেণ্টেঞ্চৰ পৰা একো একোটা কুৱেশ্যন বনাব পাৰি, কনফিউজন. চ' সেইকাৰণে ভালকৈ চেণ্টেঞ্চেছবিলাক বুজিবলৈ চেষ্টা কৰিবা. মই যিমান পাৰোঁ সিমানে শ্বৰ্ট টাইমত ফাৰ্ষ্ট হিচাপে তোমালোকক মই এই 1 ঘণ্টাত বুজালোঁ. আশা কৰিছোঁ তোমালোকে বুজি পাইছা. মষ্ট অফ দ্য মই এতিয়া ভিডিঅ'জ তোমালোকক ৰেকৰ্ডেড ফৰ্মছতে দিম, কাৰণ তোমালোকৰ এক্সাম ওচৰত আহি আছে, হয়নে? আমি ডিছকাছ কৰিম কুৱেশ্যন আনচাৰ্ছখিনি লাইভ, আৰু জেনেটিক্স পাৰ্টটো চাগে মই তোমালোকৰ হেৰিকে ল'ম, লাইভকে ল'ম. বাকীখিনি মই মানে তোমালোকক এনেকৈ কভাৰ কৰিব বিচাৰিছোঁ, বিকজ আই ন' লাইভ ইণ্টাৰেকশ্যনটো দৰকাৰ আছে, কিন্তু এইখিনি তোমালোকে এনেকৈও বুজি পাবা, হয়নে? বেছি আমি ইণ্টাৰেক্ট নকৰাকৈ এনেকৈ যদি মই কৰি দিওঁ, তোমালোকে ৰিভিজনটো কাৰণে ফাষ্ট হ'ব. তো তোমালোকে কি কৰিব লাগিব? তোমালোকে এইটো ভিডিঅ' চাবা. ভিডিঅ'টো চাই পেলাই তোমালোকে ভালকৈ NCERT-খন পঢ়িবা, আৰু যিখিনি নোটছ আছে সেইখিনি পঢ়িবা. আশা কৰিছোঁ বুজি পাইছা, হয়নে? ষ্টিল কিবা যদি ডাউট আছে, ইউ কেন কমেণ্ট, ইউ কেন আস্ক মি. আজিলৈ আহোঁ. থেংক ইউ ছ' মাছ এণ্ড বাই.